হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত এইবেলি পুনৰ হ'ব বুলবুলি চৰাইৰ যুঁজ। হাজোৰ পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ শিৱপ্ৰসাদ শৰ্মাই ঘোষণা কৰিছে, ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত এইবেলি পুনৰ বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ কথা। আদালতৰ নিৰ্দেশনা মৰ্মে দীৰ্ঘদিন বন্ধ হৈ আছিল হাজোৰ ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ। 9 বছৰৰ বিৰতিৰ মূৰত পুনৰ 2023 চনত মুখ্যমন্ত্ৰীয়ে SOP জাৰি কৰি মুকলি কৰিছিল হাজোৰ ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ। কিন্তু আদালতৰ নিৰ্দেশ অনুসৰি পুনৰ 2 বছৰ বন্ধ হৈ আছে বুলবুলি চৰাইৰ যুঁজ। কিন্তু এইবেলি পুনৰ ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ পাতিবলৈ সাজু হৈছে মন্দিৰ পৰিচালনা সমিতি। ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ আবেদন জনায় মন্দিৰ পৰিচালনা সমিতিয়ে। এনে আবেদনৰ ভিত্তিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে মন্দিৰ পৰিচালনা সমিতিয়ে। যুঁজ অনুষ্ঠিত কৰা সন্দৰ্ভত মন্দিৰ প্ৰাংগণত যোৱা 21 ডিচেম্বৰত এখনি ৰাজহুৱা সভা আলোচনা কৰা হৈছে বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। কল্পনাৰ ক্ষেত্ৰত মই এটা কথা স্পষ্টকৈ ক'ব খোজো যে SOP চৰকাৰে যি দি পেলাই খেল যোৱা 23 চনত কৰিছিলে, হাইকোৰ্টৰ নিৰ্দেশ আছিলে যে খেল হ'ব নালাগে, অকল আমাৰখনেই নহয়, আহঁতগুৰি বা বেলেগ জেগাত হ'ব নালাগে বুলি আছিল এইটো কথা। কিন্তু তাৰপিছতো অসম চৰকাৰে, বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া, তেখেতৰ বদান্যতাত আৰু তেখেতে নিজেই গোটেই বস্তুটো উপলব্ধি কৰিবৰ কাৰণে খেলটোত কিবা ক্ৰুৱেলিটি আছে নেকি বা কিবা ধৰণৰ মৰি যায় নেকি এইবিলাক চাবৰ কাৰণে ইয়াত 23 চনত তেখেত নিজেই আহিছিলে। আৰু আহি পেলাই কিন্তু তেখেতে যিখিনি নিয়ম নীতি, হাইকোৰ্টৰ নিয়ম নীতি মানি পেলাই তেওঁ এই খেলখন উপভোগ কৰিছিলে। তাতে তেখেতে SOP হিচাপে, SOP বুলিলে জানেই নহয়, ষ্টেণ্ডাৰ্ড অকুপেশ্যন এণ্ড প্ৰচেছ, যিটো মানে সেইমতে তেওঁ খেলখন আমাক পাতিবলৈ ক'লে। আমি সেইমতে খেল পাতিলোঁ। ভেটেনেৰী চাৰ্জন আহিলে, বেলেগ প্ৰশাসনৰ মানুহ আহিলে, আন টেকনিকেল মানুহবিলাক আহিলে, আহি পেলাই খেল চালে, ভিডিঅ' কৰিলে, ভিডিঅ' কৰি পেলাই এইখন খেলখনত চাই সন্তুষ্ট হৈ গ'ল। ক'লে যে ইয়াত কোনো ধৰণৰ ইকুৱেলিটি নাই, যিটো নেকি 1972 চনৰ ইকুৱেলিটি টু দ্য এনিমেলছ একমতে যিখিনি থাকিব হ'ব লাগে সেইখিনি ইয়াত নাই। কিন্তু আমাৰ দুৰ্ভাগ্য, আমাৰ যি এটা অসমীয়াত কথা আছে, কোনোৰ লগত বগৰী পোৱা যায়, সেইটো আমাৰ হ'ল আমাৰ যিখন আহঁতগুৰিত যিটো হৈছিলে, সেইখনত হয়তো টিভিতে দেখুৱাইছে নে কি কৈছে আমি নাজানো, আমি যিহেতু ইয়াতে আছোঁ। কিন্তু গম পাইছোঁ যে তাতে মহৰ জখম হৈছিলে বা গোৱালত জখম হৈছিলে, কিবা কাৰণে দেখুৱাইছিলে, যাৰ কাৰণে সেইটো SOP ভাইলেট কৰা বুলি সেই খেলখন বন্ধ কৰিলে। আৰু সেই গইনা লৈ যিহেতুকে দুইটা বস্তুৱে একেলগে কোৰ্টত আছিলে, গতিকে আমাৰতো অট'মেটিকেলি বন্ধ হৈ গ'ল। সেইকাৰণে যোৱা বছৰ আমাৰ খেলখন বন্ধ হৈছিলে। কিন্তু এটা মিছআণ্ডাৰষ্টেণ্ডিং এটা হৈছে, আৰু যিটোৰ কাৰণে নেকি এইবাৰ আমি SOP যোৱা আগৰবাৰ আমি SOP মতে খেল পাতিছোঁ, তাত কোনো ধৰণৰ আমাৰ কোনো অসুবিধা হোৱা নাই বা চৰকাৰেও কোনো ইয়াত অবজেকশ্যন কৰিবলগীয়া হোৱা নাই। আমি SOP মতে খেল পাতিলোঁ। কিন্তু আনৰ কাৰোবাৰ বেলেগৰ কাৰণে কিবা কাৰণে একেলগে কেছটো হৈ থকাৰ কাৰণে খেল বন্ধ হৈ আছিলে। কিন্তু এইবাৰ আমি খেলটো SOP মানি আমি খেল পাতিম, আৰু সেইকাৰণে আমি চিফ মিনিষ্টাৰক জনাই দিছোঁ যে আমি SOP মতে খেল মানিম। দৰকাৰ হ'লে আপুনিও আহি পেলাই আমাক তেখেতকো ইনভাইট কৰিছোঁ, আহি পেলাই চাব লাগে। আগৰবাৰ যেনেকৈ তেখেতে চাইছে, সন্তুষ্ট হৈ গৈছে, এইবাৰো সেই পদ্ধতিতে আমি খেল পাতিম বুলি ভাবিছোঁ। আৰু নিশ্চয় যিহেতুকে কোৰ্টেও এই ক্ষেত্ৰত আমাক এতিয়াও আপত্তি নকৰিব, এইকাৰণে যে আমাৰ আগতে যি নিয়ম নীতিমতে যিটো ক্ৰুৱেলিটি টু দ্য এনিমেল এক্টৰ গণ্ডিত যিখিনি কৰিব লাগে আমাৰ একো পৰা নাই। সেইকাৰণে খেলখন 23 চনত হৈছে, 24 চনত আহঁতগুৰি খেলৰ লগতে আমাৰ খেলটো বন্ধ হৈ থকাৰ কাৰণে বন্ধ আছিল। এইবাৰ আমি শুনিছোঁ আহঁতগুৰি খেলো হ'ব, শুনিছোঁ আমাৰ এছেম্বলিটো এইটো কথা এনাউন্স হৈছে। গতিকে আমিও খেল পাতিছোঁ, খেল হ'ব। আৰু এইটো আমাৰ ধৰ্মীয় খেল, যেতিয়া ধৰ্মৰ লগত জড়িত হৈ আছে, ৰজাদিনীয়া খেল, ইয়াত কোনো ধৰণৰ বেলেগ ফাউল প্লে নাই, একো নাই। সেইকাৰণে এই খেল হ'ব। আৰু এইখিনিতে মই এটা কথা কৈছোঁ যে কিছুমানে হয়তো একো খেলখন দেখাও নাই, একো কাৰণে এনেই শুনাৰ ওপৰত বেছ কৰি কিছুমান কথা কৈ দিয়ে, আৰু যাৰ ফলত নেকি আপুনি দেখিব এই খেলখনত অনুষ্ঠিত হৈছে আমাৰ বেলেগ হোৱা নাই। ইয়াত মানুহ এটা হাজো ৰাইজৰ
এটা বিশেষ ধৰণৰ এটা আকৰ্ষণ আছে, উৎসাহ আছে যে এইখন যদি খেল বন্ধ হয় হাজো ৰাইজ মান পৰি যায় আৰু বিশেষকৈ গোটেই মাঘ বিহুতে নষ্ট হৈ যায়। আচ্ছা, গতিকে এই ক্ষেত্ৰত আমি খেল পাতিম বুলি ভাবিছোঁ। এই ক্ষেত্ৰত আমি চিফ মিনিষ্টাৰক জনাইছোঁ। এতিয়া আমি কোনোদিনে কোৰ্টক অৱমাননা কৰা নাই, এতিয়াও কৰা নাই, ভৱিষ্যতেও নকৰোঁ। কিন্তু আমি কোৰ্টৰ ডাইৰেকশ্যনৰ ওপৰত এক্সপ'মতে খেল পাতি আমি কোনো ধৰণৰ অনিষ্ট নোহোৱাকৈ আমি খেল পাতিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।